অভিজিৎ শৰ্মা মই আৰু একো নকওঁ সকলো আপুনি শুনিলে দেখিলে চাওক বিধানসভাত কৈ আছে পৰ্যাপ্ত সামগ্ৰী পাইছে চৰকাৰ থিয় হৈছে মন্ত্ৰী বিধায়ক উবুৰি খাই পৰিছে সঁচা পৰিছে কিন্তু এই মানুহখিনিয়ে কোৱা কথাখিনিওতো সঁচা আমি মন্ত্ৰী বিধায়কৰ কথাও সঁচা বুলি মানি লৈছোঁ কিন্তু এই মানুহখিনিৰ কথাও সঁচা এখেতসকলৰ মতে ৰাইজে যিখিনি সহযোগ কৰিছে তাতকৈ চৰকাৰৰ সহযোগ তেনেই গৌণ একেবাৰে নিশ্চ 7-8 দিনৰ মূৰত যদি মানুহক সেইটো অৱস্থাত সাহায্য দিছে এইটো বহুৱালি নহয় কি হ'ব তেনেহ'লে আপুনি কি ক'ব এতিয়া আচলতে ভিক্ষাৰীক ভিক্ষাও ইয়াতকৈ বেছি দিয়ে আজি প্ৰথম আহিয়ে মানে মোৰ মনটোৱে বেয়া লাগি গ'ল এই মহিলা দুজনীক শিশু কেইজন দেখি সেই মহিলা দুগৰাকী আৰু সেই কণমানি শিশু তেওঁলোকক দেখিলোঁ আৰু আজি ৰাতিপুৱাই পেপাৰত ৰঞ্জিত দাস ডাঙৰীয়া আৰু তুলিৰাম ৰংহাঙে খাই থকা ফটোখনো দেখিলোঁ কিমান নীলাজ হ'ব পাৰে কিমান নিলজ্জ হ'ব পাৰে কিমান তললৈ নাহিব পাৰে তেওঁলোক মইতো শুনিছোঁ ভোজ ভাত খাই আছে তেওঁলোকে আজি চৰকাৰে কৈছে দিছে কিন্তু তেওঁলোকে স্পষ্ট কৈছে চৰকাৰ আজি 7 দিন 8 দিন যোৱাই নাই যাব ক'ৰ পৰা চৰকাৰৰ হাতত পইচাই নাই ইলেকশ্যনৰ আগত চৰকাৰী আঁচনিৰ নামত পইচা দি তেওঁলোকৰ তলি উদং 2021 চনৰ পৰা আজিলৈ মুখ্যমন্ত্ৰীজনৰ কথা মই নকওঁ মুখ্যমন্ত্ৰীৰ চকীখনে ধাৰ লৈ চলি আছে পইচা নাইয়ে তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰ আমি সকলোৱে এটা কথাই কৈ আছোঁ প্ৰধানমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজিলৈ নাহিল গলত কিন্তু গামোচাখন লৈ ওলাই ফটোশ্বুট কৰে গলত গামোচাখন লৈ কিন্তু তেওঁলোকৰ অসমৰ প্ৰতি কিমান মৰম এয়া প্ৰমাণ দহা হৈ গ'ল দহালৈও নাহিল তেওঁলোকে 10 দিন হ'ল এতিয়া দিব কোনে কৰিব কোনে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডত পইচা বিচাৰি আছে মইতো ক'ম যে যিখন চকী 2021 চনৰ পৰা ধাৰত চলি আছে ধাৰলৈ চলি আছে সেইখন চকীত আৰু পইচা দি লাভ নাই পইচা দিবলৈ বহুত জেগা আছে সময় গগৈ নীলাক্ষী শৰ্মা নেকি এনেকুৱা বহুত NGO আছে আফ্ৰিকান ভালুক আমি নিজে দিছোঁ আফ্ৰিকান ভালুকত পইচা বহুত পইচা দিছোঁ তেওঁলোকে গৈ দিছে তেনেকুৱা বহুত অনুষ্ঠান আছে তেওঁলোকক দিয়ক তেওঁলোকে গৈ দিব আমি হয় গুৱাহাটীৰ পৰা আমি যাব পৰা নাই এতিয়াতো সবেই গৈছে কিন্তু পিছত বান শুকোৱাৰ পিছৰ পৰিস্থিতিটো কোন হ'ব তেতিয়া কোন যাব আজি আধা পোৱা তেল এপোৱা নিমখৰ পেকেটটোৱে 10 টকা তাৰে আৰু আধা পোৱা নিমখ মচুৰ দালি আধা কিলো চাউল 4 কিলো এয়া দিছে আমি স্বাভিমানী অসমীয়া আমাৰ অসমীয়া মানুহ উজনি অসমৰ মানুহ বা নামনি অসম যোনেই নহওক আমি অসমীয়া মানুহ পেটত গামোচা বান্ধি থাকিম নাখাই থাকিম কিন্তু ইমান অকমান দি অপমান নকৰিব মানুহক মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়াও সময় আছে আপোনালোকেতো বহুত কথা কয় আপোনাৰ সতীৰ্থ বিধায়কে 2 লাখ টকীয়া ঘড়ী পিন্ধে 2 লাখ টকীয়া চাইকেল লৈ মৰ্ণিং ৱাক কৰে 40,000 50,000 1 লাখ টকীয়া টি-চাৰ্ট পিন্ধে ঘনীয়কৰ নামত অজস্ৰ সম্পত্তি কৰিলে আজি 10 বছৰে আপোনালোকে লুটিলে আৰু আজি আপোনালোকে কৈ আছে আমি এমাহৰ দৰমহা দিম কিয় আপোনালোকে দিব নোৱাৰে 10 লাখ কৈ গোটেইবিলাকে সবৰে কথা মই নকওঁ কিন্তু আজি 10 বছৰ যিকেজন বিধায়কে লুটিপুটি খালে সেই বিধায়ককেজনে দিব নোৱাৰে সভাপতিজনে দিব নোৱাৰে বিজেপিৰ সভাপতিজনে দিব নোৱাৰে তেওঁতো আমি শুনিছিলোঁ দলগাঁৱত বহুত কোটি টকাৰ কেলেংকাৰী কৰি থৈছে সেই কেলেংকাৰীৰে অলপ পইচা দিয়ক ঠিকাদাৰ যিবিলাক আছে আজি ঠিকাদাৰৰ নাম কম ঘনশ্যাম ধানুকা অনুপম কাকতি অনুপম শৰ্মা অনিল দাস অশোক সিংগী ৰাহুল জৈন অভিজিৎ কলিতা মুকুল বৰ এনেকুৱা শ ঠিকাদাৰ আছে যোনে আজি 10 বছৰে লুটিছে অসমক তেওঁলোকেই কাম কৰে বেলেগ কোনো কাম কৰিব নোৱাৰে আপোনালোকে কি দিব নোৱাৰে যিজন মুখ্যমন্ত্ৰীয়ে ক'লে যে 10 কিলোমিটাৰৰ ভিতৰত দিছপুৰত বদৰুদ্দিন আজমলক সোমাব নিদিও আজি সেই বদৰুদ্দিন আজমল উজনি অসমৰ মানুহৰ মনত সোমাই গ'ল আপুনি গম পায়নে নাপায় সোমাই গ'ল আৰু এতিয়াও একচাম ধুৰন্দৰ মানুহে হিন্দু মুছলিমৰ ৰাজনীতি কৰিব ওলাইছে কৰি আছে তেওঁলোকে ফেচবুকত লিখে আজি কিছুমান মানুহ আছে ইমান ফালতু হয় ইহঁত গধূলি মানে কোৱাৰ্টাৰটো কিনিবলৈ তেওঁলোকে মাথা মাৰি থাকে ক'ত পাওঁ পইচাটো আৰু সেইবিলাকে ফেচবুকত হিন্দু মুছলিমৰ কথা লিখে আছে তেনেকুৱা সাংবাদিক ৰূপী বা যোনেই নহওক গধূলিৰ পৰা মাথা মাৰি থাকে আজি গধূলি পানীটো ক'ৰ পৰা খাব পাওঁ কাৰ মূৰত মাৰো কোপটো কিন্তু তেওঁলোকে নিজকে ফেচবুকত হিন্দু মুছলিম আজি লাজ নাপায়
USTM মেঘালয় পানীয়ে গুৱাহাটীক ডুবোৱা বুলি ক'লে USTMৰ বৃহৎ এটা দল গৈছে তাতে কাম কৰি আছে আৰু এজনে 1 কোটি নে 2 কোটি টকা দিছে কিয় দিব নোৱাৰে আপোনালোকে দিয়ক জয়ন্ত মল্লবৰে দিব নোৱাৰে নেকি তেওঁতো আজি অজস্ৰ সম্পত্তি চবফালে সম্পত্তি কিয় নিদিয়ে আপোনালোকে 2 লাখ টকীয়া ঘড়ী পিন্ধি ফেলে আচলতে এই বস্তুবিলাক আমি ভোটাৰসকলক মই কৈছো আপোনালোকে আচলতে চেন্ট্ৰেলি কামবিলাক চেন্ট্ৰেলি কৰিব লাগে আপোনালোকে আঁচনি দিওঁতেতো আমাক সোধা নাই আঁচনি দিম নেকি ইলেকশ্যনৰ আগত আঁচনি দিওঁতেতো আমাক সোধা নাছিলে আজি কিয় সুধিছে বান সাহায্য লাগে বুলি আমাক আজি এই যে NGO উঠি অহা চাম যিখিনি মানুহ তাতে লাগি আছে দিনে ৰাতি তেওঁলোক যদি নহলে হয় নহয় চৰকাৰৰ আচল ৰূপ ওলালে হয় নিশ্চয় 1 টকাও নাই কেন্দ্ৰীয় চৰকাৰে ক'ৰ পৰা পইচা দিব কেন্দ্ৰীয় চৰকাৰে MP কিনুতে পইচা খৰচ কৰি আছে তেওঁলোকে MP বিলাক কিনিব লাগিব নহয় তাতে MP কিনুতে পইচা আধা গৈ আছে কিন্তু যিখিনি পইচা আপোনালোকে মাৰে আপোনালোকৰ পত্নীৰ নামত আংগু পৰিয়ালৰ নামত যিবিলাক পইচা মাৰে তাৰ পৰাটো অলপমান দিয়ক মাৰা পইচাখিনিৰ পৰা অলপমান দিয়ক সিন্ডিকেট চলি আছে অসমত সিন্ডিকেটৰ পৰা অলপমান পইচা দিয়ক এতিয়া অসমৰ মানুহক মই এটা কথাই কম এইখন চৰকাৰৰ ভেলকিবাজি কথাত আৰু ভুল নাযাব টু আই কন্টেক্ট কৰক দিব লাগিবই মই অভিজিত শৰ্মাক ধন্যবাদ জনাইছো মই পলাশ চাংমাই AJYCPৰ সভাপতি পলাশ চাংমাই বহু সময় ধৰি লাইনত আছে মই তেখেতৰ কাষলৈ গৈ লৈছো তাৰ পিছতে দীপজ্যোতি নায়কৰ কাষলৈ আহিম পলাশ চাংমাই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো আপুনি সেই সোণাৰীৰে এগৰাকী সুসন্তান য'ত আটাইতকৈ বেছি ভয়ানক বানপানী হৈছে সেই শিৱসাগৰ চৰাইদেউ জিলাৰ আপুনি এগৰাকী বাসিন্দা এই যিটো প্ৰত্যাহ্বান এক প্ৰকাৰ সৃষ্টি হৈছে আপুনি ভাবেনে যে আমাৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগ নোহোৱাকৈ নিজে মোকাবিলা কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে কৈছিল যে পৰ্যাপ্ত টকা আছে ইমান চিন্তা কৰিবলগীয়া কথা নাই কিন্তু এতিয়া যিবিলাক বানাক্ৰান্তৰ যিবিলাক আমি দুখ দুৰ্গতি এতিয়ালৈকে দেখি আছো শুনি আছো আজি এই 8 দিন হৈ গ'ল 9 দিন হৈ গ'ল কৰবাত কিন্তু এতিয়ালৈকে চৰকাৰে সেই ধৰণৰ কিন্তু ব্যৱস্থা কৰিব পৰা নাই এই মুহূৰ্তলৈকে আহি থকা দিনত কি হ'ব হেয়া তেখেতসকলে জানিব আমি আশাবাদী ভাল হ'ব বুলি আশা কৰিম কিন্তু এতিয়ালৈকে আপুনি কি দেখিছে আপোনাৰ মতে না এটো গোটেই বিষয়টো আপুনি চাওক যোনবিলাক অঞ্চলত বানপানী হ'ল সেই অঞ্চলবিলাক ধ্বংসস্তূপত পৰিণত হৈছে আপুনি স্বচক্ষুৰে নেদেখিলে সেই কথা ভাবিব নোৱাৰে যে এই ফটোখন বা এই দৃশ্যটো এই বানপানী হোৱা অঞ্চলৰ আপুনি যদি তালৈ যদি যায় দেখিব যে কোনোবা বলিউডৰ বা হলিউডৰ চিনেমাৰ যেন ছেটহে বনাই থৈছে ধ্বংসস্তূপ এটাত গতিকে যোনবিলাক অঞ্চলত পানীয়ে ব্যাপকভাৱে ক্ষতি কৰিলে সেই অঞ্চলবিলাক পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে এটা সুপৰিকল্পিত আঁচনিৰ খুবেই প্ৰয়োজন আছে এই পৰ্যন্তলৈকে ঠিক আছে বিভিন্ন ধৰণৰ দল সংগঠন স্বেচ্ছাসেৱী সংগঠন NGOয়ে বিভিন্ন ধৰণৰ সহযোগিতা কৰি আছে কিন্তু পানী যেতিয়া শুকাব তেতিয়াহে আচল প্ৰত্যাহ্বানটো আৰম্ভ হ'ব যিবিলাক মানুহে একেবাৰে শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব কেৱল গ্ৰাম্য অঞ্চলতে নহয় এবাৰ চহৰ অঞ্চলৰ মানুহেও ব্যাপকভাৱে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ল পদপথৰ দোকানীজনৰ পৰা একেবাৰে পাইকাৰী দোকানীজনলৈকে আমি যদি চাওঁ তেনেহ'লে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানবিলাক 2 দিন 3 দিনকৈ পানীৰ তলতে আবদ্ধ হৈ থাকিল আৰু তাৰপিছত তেওঁলোকৰ সমুদায় সেই যিবিলাক বস্তু সেই বস্তুবিলাক নষ্ট হৈ গ'ল গ্ৰাম্য অঞ্চলতো লাখ লাখ বিঘা মাটি ইতিমধ্যে খেতি আৰম্ভ কৰিছিল ৰুইছিল ধান সেইবিলাক নষ্ট হ'ল এতিয়াও বহু লাখ বিঘা মাটি পানীৰ তলত আছে এজন মানুহে উৰেটো জীৱন চাকৰি কৰাৰ পিছত অসম হাঁহিৰ ঘৰ এটা বনাইছে সেই ঘৰটো খহাই পেলাই লৈ গৈছে গতিকে এই গোটেই বিষয়বিলাক যদি আকৌ এটা সুপৰিকল্পিতভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰে তেনেহ'লে এই মানুহবিলাক কেইবা বছৰৰ কাৰণে পিছুৱাই যাব হয়তো কোনোবা 10 বছৰ 20 বছৰৰ কাৰণে পিছুৱাই যাব গতিকে আপুনি কোৱাৰ দৰে কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্তলৈকে যেনেধৰণে সহযোগিতা কৰিব লাগিছিলে যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে কৰা নাই আনহেনে লাগে এই 20 দিনত দেখিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
এই 10 দিনত 20টা আমাৰ 10 দিন হ'ল বানপানী হোৱা 20টা ভিডিঅ' বনাইছে অথচ অসমৰ এই বানপানীৰ কাৰণে তেওঁ এটা ভিডিঅ' বনাবলৈ সময় নাপালে 100তকৈ অধিক মানুহৰ মৃত্যু হ'ল আৰু 200 মান মানুহ এতিয়াও সন্ধানহীন হৈ আছে আৰু কিমান মানুহ মৃত্যু হ'ব লাগিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়ালৈকে আহিবৰ কাৰণে নিৰ্বাচনৰ সময়তো তেওঁলোকে এদিনৰ মূৰে মূৰে আহিছিল তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰী ইয়াতে লানি নিচিগাকৈ আহিছিল পাইকাৰী হাৰত আহিছিল এতিয়া কোনো কেন্দ্ৰীয় মন্ত্ৰী কিয় অহা নাই এই পৰ্যন্তলৈকে গতিকে ইমিডিয়েটলি কেন্দ্ৰীয় মন্ত্ৰী এটা গোট আহিব লাগে এটা দল আহিব লাগে প্ৰধানমন্ত্ৰী আহিব লাগে গোটেইখিনি এইখিনি পৰ্যবেক্ষণ কৰিব লাগে আৰু কেনেকৈ এই 3খন জিলাৰ মানুহক পুনৰ সংস্থাপন বা এই 3খন জিলা কেনেধৰণে পুনৰ নিৰ্মাণ কৰা যায় তাৰ এটা পৰিকল্পনা কৰিব লাগে আন নালাগে এই কথাটো ক'ব লাগিব যে ইয়াত যেতিয়া যোৰহাটত বাই ইলেকশ্যন হৈছিল তেতিয়া গোটেই দিছপুৰখন উঠি আহিছিল এতিয়া কিন্তু কেৱল মাত্ৰ 2জন মন্ত্ৰী এজন সুশান্ত বুঢ়াগোহাঁই আনজন বিমল বৰা 2জন ইয়াৰ স্থানীয় মন্ত্ৰী এদিন না দুদিনৰ কাৰণে কেশৱ মহন্ত ডাঙৰীয়া আহিছিলে তেখেতক মই ৰাস্তাত লগো পাইছিলোঁ এই 3জন মন্ত্ৰীৰ বাদে বাকী কোনো মন্ত্ৰী এতিয়ালৈকে তেওঁলোকে আহিবলৈ চেষ্টা কৰা নাই কাইলৈ মানুহ মৃত্যু হোৱা 10 দিন হ'ব বহু মানুহৰ কাইলৈ দহা হ'ব গতিকে এই যাতে দহা কাজত তেওঁলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে আহিব নেকি বা দহা কাজ খাবৰ কাৰণে আহিব নেকি তেওঁলোকে বিপদৰ সময়ত যেনেধৰণে ভোট বিচাৰি ইয়ালৈ পাইকাৰী হাৰত মন্ত্ৰী এমএলএ আহিছিল এতিয়াও তেওঁলোকে আহিব লাগিছিল গতিকে তেওঁলোকে ইমিডিয়েটলি আহিব লাগে আহি পেলাই এই গোটেই বিষয়টো এটা পৰ্যবেক্ষণ কৰিব লাগে আৰু পৰ্যবেক্ষণ কৰি পেলাই গ্ৰাম্য অঞ্চলৰ মানুহৰ কি কি ক্ষতি হ'ল নগৰ অঞ্চলৰ মানুহৰ কি কি ক্ষতি হ'ল আৰু এই যে ক্ষতি হ'ল এই ক্ষতি হোৱা সম্পূৰ্ণ আমাৰ শিৱসাগৰ জিলা প্ৰশাসন আৰু চৰাইদেউ জিলা প্ৰশাসন তেওঁলোক দুজনৰ এই দুখন জিলাৰ জিলা প্ৰশাসন ইয়াৰ কাৰণে সম্পূৰ্ণ দায়ী আপোনালোকে চাব 9 বজাত যিদিনা পানী হৈছে 9 বজাত বিস্তীৰ্ণ অঞ্চল বুৱাই পেলাইছে কিন্তু দিনৰ ভাগতে বহু কেইগৰাকী সাংবাদিকে নাগালেণ্ডৰ লগত যিসকল আমাৰ বন্ধু বান্ধৱৰ আহা আছে তেওঁলোকে ফেচবুকত লিখিছিল যে মনডিলাত 10-12 ফুট ওপৰেদি পানী গৈছে সেই পানী সোণাৰী নাজিয়ালৈকে নামি আহিব মানুহ সাৱধান হ'ব লাগে গতিকে এজন সাধাৰণ মানুহে গম পালে এজন সাধাৰণ সাংবাদিকে গম পালে কিন্তু জিলা প্ৰশাসনৰ কিয় গা নৰলি জলিত জিলা প্ৰশাসনে সেই সময়তে মানুহবিলাকক সচেতন কৰিলেহেঁতেন তেওঁলোকে অন্ততঃ গাড়ীকেইখন বচাব পাৰিলেহেঁতেন তেওঁলোকে অন্ততঃ প্ৰয়োজনীয় নথিপত্ৰখিনি বচাব পাৰিলেহেঁতেন জিলা প্ৰশাসন সম্পূৰ্ণৰূপে দুদিন ফেইলাৰ হ'ল সম্পূৰ্ণ বিফল হ'ল লাহে লাহে তেওঁলোকে আয়ত্তলৈ আনিছিল এইকাৰণে আয়ত্তলৈ আহিছিল যে ইয়াত সাহায্য সামগ্ৰী বহু মানুহে দিবলৈ যেতিয়া আহিল তেওঁলোকৰ অলপ কামটো পাতল হৈ গ'ল কিন্তু এতিয়া আকৌ তেওঁলোকৰ বিফলতাৰ যিটো চৰিত্ৰ সেইটো লাহে লাহে আকৌ ওলাবলৈ আৰম্ভ কৰিছে কাৰণ বহু মিটতে এই পৰ্যন্তলৈকে তেওঁলোকে বিচাৰিকে উলিয়াব পৰা নাই কিন্তু 10 দিন পৰ্যন্ত এটা মিটতে বিচাৰি উলিয়াব নোৱাৰাটো কিমান এটা লজ্জাজনক কথা গতিকে চৰকাৰ আৰু জিলা প্ৰশাসন যে আকৌ বিফল হৈছে এই কালি পৰহিৰ পৰা সেই কামটো আকৌ আপুনি বিফলতাৰ ছবিখন আকৌ তেওঁলোকৰ দেখিবলৈ পোৱা গৈছে নীলোৎপল বৰা কণ্ঠশিল্পী নীলোৎপল বৰাৰ কাষলৈ এবাৰ গৈ ল'ব বিচাৰিছোঁ শেহতীয়াকৈ যিহেতু নীলোৎপলৰ এটা বক্তব্যক লৈ সাংঘাতিক ধৰণৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে বা সামাজিক মাধ্যমতে হওক সংবাদ মাধ্যমতে হওক ব্যাপক চৰ্চা পাইছেগৈ অসম বিধানসভাৰ মজিয়াও পাইছেগৈ গৈ বিধায়ক মন্ত্ৰীয়ে যিহেতু নীলোৎপলক এক প্ৰকাৰ নাম নোহোৱাকৈ বা নাম উচ্চাৰণ কৰিও সমালোচনা কৰিছে মই নীলোৎপল অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আচলতে আপুনি কি কৈছিল যাৰ কাৰণে আপুনি সকলোৰে এতিয়া একাংশ বিশেষকৈ চৰকাৰী পক্ষৰ আপুনি আক্ৰমণৰ লক্ষ্য হৈ পৰিছে হয় নিতুদা মই আসলতে কৈছিলো যে মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডত পইচা দিয়া আৰু বালিত মুটা একে বুলি কৈছিলো মোৰ হয়তো কোৱাৰ ভাষাটো অলপ বেলেগ হৈছে কিন্তু যিখন চৰকাৰে শিক্ষকক মাল বুলি কয় গতিকে যেনে কুকুৰ তেনে টাঙোন গতিকে তেনেকুৱা মানুহক তেনেকুৱা ভাষাৰে ক'ব লাগিব বুলিহে মই ভাবো গতিকে ভদ্ৰভাৱে ক'লে হয়তো আজি এই প্ৰতিক্ৰিয়াটো ইমান ডাঙৰ নহল হয় কথাটো আৰু যাৰ বাবে এতিয়া ইম্পেক্ট পৰিছে বুলিও ভাবিছো তেওঁলোকে চিন্তা কৰিছে আৰু আজি বিধানসভাত দেখিছো যে প্ৰত্যেক মন্ত্ৰীয়ে নিজৰ এমাহৰ দুমাহৰ দৰমহা কোনোবাই 2 লাখ কোনোবাই 3 লাখ দিছে এইটো তেওঁলোকে আগতে কৰিব লাগিছিলে মই কোৱা পিছত তেওঁলোক কিয় সাৰ পাইছে সো গতিকে কথাটো হৈছে আৰু আজিৰ ডেটত শিৱসাগৰত আপোনাৰ এনেকুৱা হ'ব লাগিছিলে প্ৰধানমন্ত্ৰী আহিলে একদম আকাশত 5-6খন হেলিকপ্টাৰ উৰি থাকে আজি শিৱসাগৰখনৰ যিটো অৱস্থা হৈছে শিৱসাগৰখনক আৰু আগৰ নিচিনা আকৌ হ'বলৈ যিখন শিৱসাগৰৰ কথা আমি সৰুৰ পৰা কিতাপত পঢ়ি আছিলো যিখন শিৱসাগৰ আমাৰ অসমখনৰ গৌৰৱ বুৰঞ্জী গতিকে সেইখন শিৱসাগৰৰ আকৌ আগৰ নিচিনা হ'বলৈ 5-10 বছৰ লাগি নাযাব জানো আৰু চৰকাৰে কৰো বুলিলে এখন চৰকাৰ হাতত বহুত পইচা আছে আৰু এখন চৰকাৰ বহুত বেছি শক্তিশালী কৰো বুলিলে বহুত কৰিব পাৰে
মানুহে চিঞৰ-বাখৰ কৰাৰ পিছতহে কৰিব তেনেকুৱা নহয় তেওঁলোকে টাইমতকে আগত ভাবিব পাৰিব লাগিব প্ৰথম কথা যদি অসমখনক আগুৱাই নিব বিচাৰে আৰু এই সময়ত এতিয়া শিৱসাগৰৰ ওপৰত 10খন হেলিকপ্টাৰ 24 ঘণ্টা উৰি থাকিব লাগিছিলে আৰু সেই কথাবিলাকে যেনেকৈ আচলতে প্ৰশাসনে তাত ব্যৰ্থ হৈছে প্ৰশাসন ব্যৰ্থ হোৱা মানে চৰকাৰ ব্যৰ্থ হোৱা তাৰে শিৱসাগৰ ডিচিজনে ভালকৈ কাম নকৰিলে গালিটো হিমন্ত বিশ্ব শৰ্মাই খাব সেইটোৱে কথাটো আৰু গতিকে ভালকৈ তেওঁলোকে কাম কৰক এতিয়া যদি আগবাঢ়ি আহিছে খুবেই ভাল কথা আৰু বহুতে কৈছে CM ৰিলিফ ফাণ্ডটো বহুত ইতিমধ্যে মানে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বহুতে কাম কৰিছে ঠিক আছে ভাল কথা সেইটো কণ্টিনিউ কৰক মোৰ কথাটো হৈছে সেইটো এতিয়া সকলো ওলাই আহক সকলো মন্ত্ৰী বিধায়ক নীলোৎপল যেহেতু একাংশ মন্ত্ৰী বা বিধায়কে আক্ৰমণৰ লক্ষ্য কৰি লৈছে নাম কিছুমানে লৈছে কিছুমানে লোৱা নাই সেই সন্দৰ্ভত আপোনাৰ বক্তব্য কি হ'ব হয় নিতুদা মই ৰাইজৰ পক্ষে আৰু অসমখনৰ এটা ডাঙৰ প্ৰব্লেমৰ সময়ত যেতিয়া মাত দিছো ৰাইজৰ হকে তেতিয়া তেওঁলোকে যুক্তি তৰ্কৰে তেওঁলোকে একো ক'ব পৰা নাই বাবে তেওঁলোকে মোক মানসিক বিকাৰগ্ৰস্ত তাৰপিছতে মই বোলে নিচা কৰি আছো আৰু মই বোলে ফেচবুকৰ সন্ত্ৰাসবাদী তেনেকুৱা ধৰণে কৈছে যেনেকৈ তেওঁলোকৰ চৰকাৰে সদায় কয় পাকিস্তানী অমুক তমুক তেনেকুৱা ধৰণে তেওঁলোকে কথা কয় এন্টি নেশ্যনেল সেইবোৰ কৈ মোক লাভ নাই ৰাইজে জানে মই জেনুইন কজত মাত দিছো প্ৰত্যেকে ছাপোৰ্ট দিছে 100% ছাপোৰ্ট আছে এইটো কথাত সবৰে যে চৰকাৰখন ব্যৰ্থ হৈছে গতিকে মই আশা কৰিছো আগন্তুক দিনত এতিয়া আমাক নেক্সট 1-2 বছৰলৈ মানুহখিনি আকৌ নিজৰ ভৰিত নিজে থিয় দিবলৈ চৰকাৰখনক লাগিব চৰকাৰৰ সহায় লাগিব চৰকাৰৰ আঁচনিবিলাক লাগিব আঁচনিবিলাক যাতে ৰাইজে ভালদৰে পায় সবে যাতে প্ৰত্যেক বান পীড়িত ৰাইজে যাতে প্ৰতি ঘৰ মানুহে যাতে 1 কোটি টকাকৈ পায় আৰু মিনিমাম 1 কোটি টকা আৰু যাৰ ঘৰত মানুহ মৰিছে তেওঁলোকে যাতে 2 কোটি টকাকৈ পায় তেনেকুৱাকৈ কোটিত পইচা দিয়ক এনে টকা 10 লাখ দি পেলাই একো লাভ নাই এইটো সময়ত শিৱসাগৰখন যিটো মই নীলোৎপল মই শেষ প্ৰশ্নটো কৰিছো যে শিল্পীসকলৰো এনেকুৱা সময়ত খুব দায়িত্বতা থাকে অসমৰ শিল্পী সমাজে নিজৰ দায়িত্ব সঠিক ৰূপত পালন কৰিছেনে নিতুদা শিল্পীসকলে সঁচাকৈ ভাল কাম কৰিছে প্ৰতিজন শিল্পীয়ে ওলাই আহিছে আৰু যিসকলে অসমলৈ যাব পৰা নাই মোৰ নিচিনাকৈ তেওঁলোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে পইচা পাতি গোটাই হলেও অসমলৈ পঠিয়াইছে যিয়ে সকলোৱে জেনুইনলি কাম কৰি আছে গতিকে এই ক্ষেত্ৰত মই সকলোকে ধন্যবাদ জনাইছো আৰু এতিয়া পানী শুকুৱাৰ পিছত আকৌ দৰকাৰ হ'ব সকলোৰে সহায় গতিকে যেটো সেকেন্ড ফেজ আহিব সেকেন্ড ফেজত যাতে আমাৰ মানুহ বহুত ঢৌ টুটি যায় গতিকে আমাৰ এবাৰ আমি অসমীয়াই দেখুৱাই দিব লাগিব যে আমি ঢৌ টুটি নাযাওঁ আমি যাতে শিৱসাগৰখন যেতিয়ালৈকে আগৰ নিচিনা হৈ নাযায় তেতিয়ালৈকে যাতে শিৱসাগৰবাসীক আৰু যোৰহাটবাসীক আমি লগ দিওঁ আৰু ইয়াৰ আমাক এটা পাৰ্মানেন্ট সলিউশন লাগে চৰকাৰক দাবী জনাইছো আৰু কি কাৰণে এই এনেকুৱা ধৰণৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ল দুদিন বৰষুণ দিলেতো মোৰ আইতাই হেদনা কৈছে জন্ম পা বোলে দেখা নাই মোৰ আইতাই যদি জন্ম পা দেখা নাই তেতিয়াহলে এটো কিবা এটা নিশ্চয় কাৰোবাৰ গাফিলতিৰ বাবে ৰাইজে ভোগ কৰিবলগীয়া হৈছে তাৰ সঠিক উত্তৰটো দিয়ক ৰাইজৰ ৰাজহুৱা কৰক কি কাৰণত হৈছিল মই ধন্যবাদ জনাইছো মোৰ সময় যেহেতু শেষ হৈছে একেবাৰে শেষৰ ফাললৈ আহিছো বহু সময় ধৰি দীপজ্যোতি নায়ক মৌন হৈ আছে এতিয়ালৈকে তেখেতে মুখ খোলাই নাই চাওক গোটেই কথাখিনি আপুনি শুনিলে এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে আপুনি কি ভাবে যে আমি কেনেকৈ পৰিত্ৰাণ পাম বা চৰকাৰে কিবা এটা সঁচাকৈ আমাক ৰাস্তা দিব পাৰিবনে এই দুৰ্গত লোকসকলক সঠিক সময়ত সঠিক ৰূপত সাহায্য দিব পৰাকৈ চৰকাৰ আজিৰ দিনত সাজু বুলি আপুনি ভাবেনে চাওক প্ৰথম কথাটো হ'ল শিৱসাগৰৰ দৰে এখন জিলাত বানপানী হোৱাৰ পিছত চৰকাৰে সেই বানপানীত বেলেগক সাহায্যৰ বাবে আহ্বান জনাবলগীয়া হৈছে এই কথাটো অতিকে মই লজ্জাজনক বুলি ভাবোঁ আৰু দুখজনক বুলি ভাবোঁ কাৰণ অসম এনেই প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত অধিক আপোনাৰ ভূমিকম্প প্ৰৱণ এৰিয়া যদিহে কেতিয়াবা তেনেকুৱা ধৰণৰ ডাঙৰ ডিজাষ্টাৰ হয় তেতিয়া অসম চৰকাৰৰ হাতত কি এনেকুৱা দুৰ্যোগ প্ৰশমনৰ বাবে মানে তেওঁলোকৰ নীতি আছে বা তেওঁলোকে কিবা বনাই থৈছে নেকি তেনেকুৱা বা সেই কৰিছে নেকি সেই কথাটো লৈ মোৰ সন্দেহ হয় দ্বিতীয় কথাটো হৈছে আজি আপুনি অলপ আগতে দেখুৱাইছে যে চাউলৰ টোপোলা আৰু হেৰি দিছে এই যে মিঠাতেল দিছে মই সেইটো লৈ কথাটো ক'ব লগা আছে যে যিখন 2005 চনৰ দুৰ্যোগ প্ৰশমন আইন আছে সেই আইন অনুসৰি এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে 600 গ্ৰাম চাউল পাব লাগে আৰু এজন শিশুৱে পাব লাগে আপোনাৰ 400 গ্ৰাম চাউল তাৰ লগতে দাইল মিঠাতেল নিমখ সেই সময়ত যিখিনি লাগে তাৰ হিচাপত এদিনত এজন ব্যক্তি 1000 মানে বাবে আচ্ছা 2 নম্বৰ কথাটো হৈছে দুৰ্যোগ প্ৰশমন আইনৰ নিয়ম অনুসৰি
কাপোৰ যেতিয়া মানুহে কাপোৰৰ অভাৱ হয় কাপোৰৰ কাৰণে 2500 টকাকৈ চৰকাৰে দিব লাগে বাচন বৰ্তন কিনাৰ বাবে 2500 টকাকৈ চৰকাৰে দিব লাগে আৰু আপোনাৰ কৃষিৰ ক্ষেত্ৰত যিবিলাক ভূমি আপোনাৰ কৃষি নষ্ট হৈছে সেই কৃষি ক্ষেত্ৰত প্ৰতি হেক্টৰত 2500 টকাকৈ চৰকাৰে তৎক্ষণিকভাৱে দি তেওঁলোকক অন্ততঃ কৃষিৰ ক্ষেত্ৰত নিদিলেও কাপোৰ কানিৰ ক্ষেত্ৰত আৰু খাদ্যৰ ক্ষেত্ৰত এই কথাটো বাচন বৰ্তনৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব লাগিছিল এতিয়া আৰু এটা কথা হ'ল এই 2005 চনৰে আইনখন অনুসৰি আমি যিহেতু আমাৰ বানপানীক কেতিয়াও ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰিব নোৱাৰোঁ আইনত সেই প্ৰাৱধান নাই কিন্তু তাত দুটা প্ৰাৱধান আছে এটা হৈছে আপুনি এই ডিজাষ্টাৰক দুটা ভাগত ভাগ কৰিব পাৰে এই আইনখন অনুসৰি এটা হৈছে আপোনাৰ সাধাৰণ দুৰ্যোগ আৰু এটা হৈছে অতি গভীৰ দুৰ্যোগ যদিহে সাধাৰণ দুৰ্যোগত ৰাখে তেতিয়াহ'লে আজি বানপীড়িতসকলে যি চাউল দালি পাইছে তাতকৈ আৰু অলপমান পাই তেওঁলোকে আৰু বিশেষ নাপায় বুলি মই মানে আইনখনৰ মতে সাধাৰণ দুৰ্যোগ বুলি যদি গণ্য কৰা হয় দ্বিতীয় কথা IMTC আমাৰ অসমলৈ আহিছে তেওঁলোকে এতিয়া জৰীপ চলাই আছে তেওঁলোকৰ হাতত কিন্তু অধিকাৰ নাই যে তেওঁলোকে এই কথাটোক মানে আমাৰ যিটো দুৰ্যোগটো মানে অতি দুৰ্যোগ বুলি ক'বলৈ তেওঁলোকৰ হাতত হেই নাই মানে তেওঁলোকৰ অধিকাৰ নাই তেওঁলোকে ৰিপৰ্টটো দিব পাৰিব ইয়াৰ বাবে চেণ্ট্ৰেল গভৰ্ণমেণ্ট গৃহ মন্ত্ৰালয় আৰু আমাৰ অসম চৰকাৰৰ যদি সদিচ্ছা নাথাকে তেতিয়াহ'লে কিন্তু আমাৰ বানাক্ৰান্তসকলৰ অৱস্থা তথৈবচ হ'ব সেয়েহে মই চৰকাৰক সজোৰে দাবী উত্থাপন কৰোঁ তেখেতসকলে অনতিপলমে এই বিষয়বস্তুলৈ চেণ্ট্ৰেলৰ চৰকাৰৰ সৈতে আলোচনা কৰি যদিহে ইয়াক অতি দুৰ্যোগ বুলি ঘোষণা নকৰে তেতিয়াহ'লে অতি দুৰ্যোগৰ কেইটামান প্লাছ পইণ্ট আছে আপোনাক মই প্লাছ পইণ্ট কেইটা কৈ দিছোঁ যে অতি দুৰ্যোগে আপোনাৰ মানে আইনী সুৰক্ষা প্ৰদান কৰে আইনী সুৰক্ষা এনেধৰণৰ যে আপুনি ঋণ লৈ থৈছে আজি দুৰ্যোগগ্ৰস্ত লোকসকলে ঋণ দিব নোৱাৰে কিন্তু RBI এটা গাইডলাইন দি থৈছে যদিহে অতি দুৰ্যোগ ঘোষণা কৰা হয় তেতিয়াহ'লে RBIৰ গাইডলাইন অনুসৰি তেওঁলোকৰ কিস্তিসমূহ 2 বছৰলৈ পিছুৱাই দিব পাৰে আৰু তাৰ ওপৰত যিবোৰ সুত লাগে সেই সুতসমূহ চৰকাৰে মানে বেংকে মাফ কৰিব লাগে সেই এটা প্ৰাৱধান আছে 2 নম্বৰ কথাটো হৈছে যিসকল ব্যক্তিৰ হানি হৈছে যিসকল ব্যক্তি ঢুকাইছে তেওঁলোকক SDRFৰ হিচাপতো 4 লাখ টকা আৰু NDRFৰ হিচাপতো 4 লাখ টকাই তেওঁলোকে পায় কিন্তু তাতে এটা কথা হৈছে যে এই যে 4 লাখ টকাটো তেওঁলোকে পাব মানে NDRFৰ ফালৰ পৰা যেতিয়া ইয়াক দুৰ্যোগ সেই বুলি ঘোষণা কৰা হ'ব তো তেতিয়া আপোনাৰ অসম চৰকাৰৰ হাতত এটা SDRFৰ এটা প্লাছ পইণ্ট থাকিব তেওঁলোকে সেই 4 লাখ টকাত এওঁলোকৰ পৰা 1 লাখ বা 2 লাখ টকা যোগ কৰি তেওঁলোকে তাত দি দিব পাৰিব আৰু তেতিয়া তেওঁলোকৰ কাৰণে অলপ সকাহ আহিব তাৰ উপৰি আপোনাৰ আৰু আইনখন মতে যিসকল কৃষক বা এই গুমটিৰ দোকানী পাণ দোকানী বা সেই অঞ্চলৰ যিসকল দোকানৰ অতি ক্ষতি হৈছে তেওঁলোকক আইনগতভাৱে তেওঁলোকৰ অধিকাৰ থাকিব যে বেংকে তেওঁলোকক পুনৰ সংস্থাপনৰ বাবে বা পুনৰ জীৱন নিৰ্বাহনৰ বাবে অতি শীঘ্ৰে কম সুদত লোন দিবলৈ বাধ্য এই RBIৰ গাইডলাইনত আছে সেয়েহে মই চৰকাৰক সজোৰে উত্থাপন কৰোঁ তেওঁলোকে কিন্তু ইয়াত এটা কিছুমান ৰাজনৈতিকভাৱে কিছুমান কথা থাকে যে ধৰক আপোনাৰ নাক কাটি সতিনীৰ যত্ৰ ভংগ কৰিব নোখোজা কথা কিছুমান থাকে নিজৰ ডিছক্ৰেডিটটো হয়তো তেওঁলোকে দেখুৱাব নিবিচাৰিব পাৰে কিন্তু এইটো নকৰাই ভাল যিহেতু চৰকাৰৰ তথৈবচ অৱস্থা নহ'লে তেওঁলোকে এক ধৰক যিটো আমাৰ আৱেগিক প্ৰজ্ঞাক ব্যৱহাৰ কৰি যাকে যাকে মানুহে যেতিয়া সেই আৱেগিক প্ৰজ্ঞাক ব্যৱহাৰ কৰা হ'ল আৰু সেই আৱেগিক প্ৰজ্ঞাৰ সিহঁতে ৰাইজে গৈ দলে বলে সাহায্য দিবলৈ ওলাই গ'ল কিন্তু এয়া এই আৱেগ জানো আমাৰ বেছি দিন থাকিব ইয়াৰ পিছত মানুহখিনিক সংস্থাপন কৰিব লাগিলে যদিহে ইয়াক যদি দুৰ্যোগটোক যদি সেই হিচাপত দ্বিতীয় শ্ৰেণীৰ দুৰ্যোগত যদি তাক উপস্থাপন চৰকাৰে কৰিব নোৱাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেতিয়াহ'লে মই আপোনাক কৈছোঁ 6 মাহৰ ভিতৰত এওঁলোকৰ অৱস্থা আৰু তথৈবচ হ'ব গতিকে চৰকাৰলৈ মোৰ বিনম্ৰ অনুৰোধ ঠিক আছে আজি কিছুদিন আগতে আমি উজনি অসমৰ পৰা মিয়া খেদা অভিযান আৰম্ভ হৈছিলে চৰকাৰক ভাল লগাবলৈ আজি আপুনি চাওক কাম কৰা মানুহ নাই তাতে এতিয়া শিৱসাগৰত এইমাত্ৰ কৈছে নে কাম কৰা মানুহ বিচাৰি পোৱা নাই কোনে কাম কৰিব এতিয়া যোনে যোনে খেদিছিলে তেওঁলোকে কাম কৰিবনে হাজিৰা কৰিবনে তেওঁলোকে অহাকালি হয়তো আপুনি দেখা হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ফোন কৰি পেলাই খবৰ লৈছে বানপানী বুজ লৈছে বানপানী বুজ ফোন কৰি খবৰ ল'লে নহ'ব বানপানীৰ কাৰণে পইচা দিব লাগিব পইচা দিয়ক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই একদম বুজ লৈ লাভ নাই হয় মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাম নায়ক ডাঙৰীয়াই যিকেইটা কথা কৈছে শেষত অত্যন্ত গুৰুত্বপূৰ্ণ কথা অতি দুৰ্যোগ হিচাপে যেতিয়ালৈকে এই জিলাকেইখনৰ এই বানপানীক চিহ্নিত কৰা নহ'ব তেতিয়ালৈকে কিন্তু গালু বালু সকলো ফুটুকাৰ ফেন হ'ব এটা সাধাৰণ দুৰ্যোগত যিখিনি সাহায্য পায় সেইখিনি শেষ হ'ব আমাৰ অনুৰোধ এখেতে কোৱাৰ দৰে
অসম চৰকাৰে অন্তত অতি দুৰ্যোগ হিচাপে চিহ্নিত কৰাৰ ব্যৱস্থা কৰক কেন্দ্ৰীয় চৰকাৰৰ লগত সেই ক্ষেত্ৰত আলোচনা কৰক আৰু কেন্দ্ৰীয় প্ৰতিনিধি দলটো আহিছে কিন্তু কেন্দ্ৰীয় মন্ত্ৰী অহা নাই পবিত্ৰ মাৰ্ঘেৰিটা সৰ্বানন্দ সোণোৱাল অসম সন্তান কিন্তু আজিও সঁচাকৈ প্ৰধানমন্ত্ৰী দূৰৈৰ কথা গৃহমন্ত্ৰী দূৰৈৰ কথা এজন কোনো দক্ষ সুযোগ্য মোদী চৰকাৰৰ কেবিনেট মন্ত্ৰী এই ৬৮জন মানুহ মৰি শেষ হোৱাৰ পিছতো আজিলৈকে অহা নাই নিৰ্বাচনৰ সময়ত জাকে জাকে আহে আজি কিন্তু সেই বান পৰিস্থিতি চাবলৈ এতিয়াও অহা নাই আমাৰ কাৰণে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে তাৰপাছত সেই ঘৰখনত যিটো পৰিৱেশে বিৰাজ কৰিছিল পাৰ্থৰ কথা ক'বলৈ ভাষাৰ অভাৱ ঘটিছিল দুজনী 6-8ত পঢ়া 7-8ত পঢ়া ছোৱালী আৰু মাক ডাঙৰ ছোৱালীজনী বিয়া হৈ গৈছে পাৰ্থৰ লগত যিখিনি কথা হৈছিল এবাৰ চাওকচোন হয় চাওক সময়বিলাক বৰ জটিল আৰু পৰিৱেশবিলাক বৰ গধুৰ আৰু ঘৰে ঘৰে বানে উটাই নিয়া মানুহৰ যিখিনি দুখ দৰ্শাৰ কাহিনী সেই কাহিনীয়ে সকলোকে আচলতে ব্যথিত কৰিছে আৰু আমিও ক'ৰবাত আচলতে এই মুহূৰ্তত বৰ হতাশ হৈছোঁ বা এনেধৰণৰ পৰিৱেশসমূহৰ মাজত আমি থাকি কথা ক'বলৈ বৰ অসুবিধাত পৰিছোঁ তাৰ মাজতো আমি ৰাইজক পৰিৱেশ পৰিস্থিতি দেখুৱাবলৈ চেষ্টা কৰিছোঁ পাৰিলে সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তেও যাতে এই পৰিয়ালসমূহে সহায় পায় সেয়াই কামনা কৰিছোঁ আৰু আমি আছোঁ বৰ্তমান চন্তকত মোৰ পাছফালে যিখন ঘৰ সেই ঘৰখনত যিটো পৰিৱেশ হৈ গৈছিল সেই বানত যে কাইলৈ দহা ঘৰৰ ভিতৰত একাঠু বোকা আৰু বাহিৰত কাইলৈ দহাৰ বাবে প্ৰস্তুতি চলাইছে এই ঘৰখনৰ যিজন মূল ব্যক্তি আছিল নৱজ্যোতি গগৈ আমি পুনৰবাৰ উল্লেখ কৰিছোঁ নামটো নৱজ্যোতি গগৈ সেই নৱজ্যোতি গগৈৰ বাসগৃহত আছোঁ সতীৰ্থ হেমন্ত আছে সেই নৱজ্যোতি গগৈ এই বলীয়া বানে আচলতে তেখেতক উটুৱাই লৈ গুচি গ'ল গতিকে বাহিৰত কাইলৈ যিহেতু দহা যিখিনি নিয়ম নীতি আছে এই পৰিয়ালটো যিজন মূল ব্যক্তি আছিল সেই পৰিয়ালটোৰ মূল ব্যক্তিজনেই হেৰাই গ'ল তেওঁ ঘৰত এতিয়া দুগৰাকী কণমানি আছে পঢ়ি আছিল তেওঁলোকেও সেই কণমানি দুগৰাকী বাদে এই ঘৰটোৰ আচলতে কোনোৱেই নাই বুলি ক'ব লাগিব ওচৰ চুবুৰীয়া তেওঁলোকৰ আত্মীয় স্বজন কিছু ওলাই আহিছে ওলাই আহি তেওঁলোকক সহায় কৰিছে আমি প্ৰথমেই ঘৰৰ পৰিৱেশটো দেখুৱাই দিব বিচাৰিছোঁ আৰু তাৰ লগে লগে দুগৰাকী কণমানি আছে গতিকে তেওঁলোকক আমি কি ক'ম কি বুজাম কি ভাষা দিম কি সান্তনা দিম সেয়া এই মুহূৰ্তত আমি নাজানো আৰু ওচৰ চুবুৰীয়া তেওঁলোকৰ আত্মীয় স্বজন সকলো আহি যিখিনি পাৰে তেওঁলোকে সহায় কৰিছে আমি ঘৰটোৰ ভিতৰ ভাগলৈ কিছু যাবলৈ চেষ্টা কৰিম বা তেওঁলোকৰ পৰিয়ালৰ বাকী যিসকল লোক আছে সেই লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কাইলৈ যিহেতু দহা ভিতৰ ভাগত যোৱাৰ কোনো পৰিৱেশ নাই ইয়াত যিখিনি দেখিছে ভিতৰত একাঠু পৰ্যন্ত বোকা মুঠচলৈকে প্ৰায় পানী হৈছিল যিখিনি আপোনালোকে দেখিছে এতিয়াও পানীৰ দাগসমূহ আছে ভিতৰ ভাগত একাঠু বোকা কাইলৈ কেনেদৰে নিয়ম কৰিব কি কৰিব তেওঁলোকেও হয়তো নাজানে গতিকে কণমানি দুজনী পঢ়ি আছিল তেওঁলোকৰ লগতো আমি কিনো কথা পাতিম এই মুহূৰ্তত যিহেতু ওচৰ চুবুৰীয়া তেওঁলোক আছে প্ৰায় দুগৰাকী আছে ন তেখেত আপোনালোক ইয়াৰে মই জীয়েক হৈছোঁ জীয়েক ন ডাঙৰ জীয়েক হৈছোঁ মই ডাঙৰ এই মাজু এই সৰু আপোনাৰ বিয়া হৈ গৈছে মোৰ বিয়া হৈ গৈছে এতিয়া আমি কি কথা পাতিম দুজনীকে কি নাম তোমালোকৰ নমস্কাৰ মোৰ নাম প্ৰিন্সিপিয়া গগৈ প্ৰিন্সিপিয়া আৰু তোমাৰ নমস্কাৰ মোৰ নাম আইশ্ৰী গগৈ আইচি গগৈ কোন ক্লাছত পঢ়ি আছা মই ক্লাছ 8ত ক্লাছ 8ত আৰু তুমি ক্লাছ 6ত ক্লাছ 6ত পঢ়ি আছা এতিয়া কণমানি কিজনীৰ লগত কথা পতাৰ আমাৰ পৰিৱেশ নাই আপোনালোকৰ কাষলৈকে আহিছোঁ যে এতিয়া কি কৰিব কাইলৈ দহা আছে কাইলৈ দহা এয়া টিং পাত বনাবলৈ এতিয়া গাঁৱৰ মানুহ অহাই নাই লগাবলৈ মই একদম এই লক্ষ্মীজানৰ ফালৰ পৰা মানুহ আহি পিনি মই টিং লগাবলৈ এতিয়া লগাই আছে আৰু লগাব এতিয়া তাকে গাঁৱৰ মানুহবোৰ এতিয়া চব ৰিলিফ এই বস্তু লোৱাত মানে ব্যস্ত হৈ আছে সেইকাৰণে তেওঁলোক আহিব পৰা নাই চবতে বানপানী হৈছে যিহেতু এতিয়া অকলে চব কৰিব লগা হৈছে আৰু এনেকুৱা এতিয়া ঘৰৰ এই চোতালখনো আমাৰ সেই আমগুৰিৰ পৰা আহিছে ভাইটি দুজনে চফা কৰি থৈ গৈছেহি এনেকুৱা অৱস্থা হৈছে এতিয়া বজাৰ সমাৰো চব মানে কৰিবলৈ মই নিজেই দিছোঁ এনে দান বৰঙণি উঠা পইচাই আৰু তেনেকৈ দহা ভাগ কাইলৈ কৰিম বুলি ভাবিছোঁ তাকে কি হয় আৰু ভগৱন্তই মানে উদ্ধাৰ কৰিলে হয় আৰু সেইটোৱে চিন্তা কৰিছোঁ তেখেতে কি কৰিছিল খেতি পথাৰ আছিল খেতি পথাৰেই আছে আমাৰ চাকৰি বাকৰি নাই এই মিনিয়ে তাৰপৰা কৰি মেলি সেনেকৈ আৰু খাইছোঁ আৰু ধান চাউল বিকা হয় আৰু এনেকৈ
ভাগে নাই আৰু একো সেইদিনাখন ওলাই গৈছিল তেখেত নে ওলাই গৈছিল মানে তেওঁ মানে আমি ওলাই গ'লোৱেই আমাৰ ঘৰতে এবুকু পানী হ'লেই তাৰপৰা ওলাই যাওঁতে এই গাহৰি নিবলৈ আহিছিলে তাৰপৰা সেই গাহৰি দুটা আছিলে ডাঙৰ ডাঙৰ ভাবিছিলে তেওঁ কিজানি বানপানী হৈ গোটেইবোৰ নিলেই কিজানি গাহৰিকেইটাই সকাহ দিয়ে বুলি নিবলৈ আহোঁতে মানে সেই গাহৰি নিবলৈ আহিয়ে তাৰপিছত আৰু পানী সোঁতে লৈয়ে গুচি গ'লগৈ গাহৰি এটা বাচিলে এটা মৰিলে আৰু তাকে এতিয়া চৰকাৰকো অনুৰোধ জনাইছোঁ আমাৰ নিচিনা মানুহক যাতে সহায় কৰক যাতে মোৰ এতিয়া ভৱিষ্যতে ছোৱালী দুজনীও সৰু হৈ আছে ডাঙৰ হোৱানো কথা নাছিলে বাৰু এতিয়া তাকে CM ছাৰলৈ অনুৰোধ কৰিছোঁ যাতে আমাক সুবিধা কিছুমান দিয়ে আৰু এতিয়াতো উপাৰ্জন কৰা মানুহজন নায়েই এতিয়া তাকে এতিয়া মই এতিয়া ধৰি লওক আজি বাৰু এনেকৈ খাই আছোঁ এতিয়া ৰিলিফৰ বস্তু পাইছোঁ বাৰু 2-3 মাহলৈকে মই খালোঁ তাৰ পাছৰ চোৱাম কি হ'ব সেই পাছৰ চোৱালে মোৰ বেছি চিন্তা হৈছে মানে এতিয়া যে ৰিলিফৰ বস্তু পাইছোঁ খাইছোঁ মোৰ সেইটোলৈ চিন্তা নাই মোৰ মানে ধৰি লওক এই পাছৰ চোৱা পাছৰ ইহঁতক মানে কেনেকৈ মই আগুৱাই নিম মোৰ সেইটো বেছি মানে চিন্তা মানে কৰি উপায় পাৰ নোপোৱা হৈছোঁ আৰু মানে তাকে এতিয়া কি হয় ভগৱন্তই মানে আমি সকলোকে অনুৰোধ জনাম যে আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম আৰু তাৰ লগতে সকলোকে অনুৰোধ জনাম এই কণমানি দুজনী আছে এই দুইগৰাকী কণমানি পঢ়ি আছে তেওঁলোকে জনাইছে গতিকে তেওঁলোকক সুধিবলগীয়া কোনো পৰিৱেশো নাই গতিকে আমি সকলো হৃদয়বান লোকক বা সকলোকে আহ্বান জনাম চৰকাৰখনক আহ্বান জনাম এনে যিসমূহ পৰিয়াল আছে সেই পৰিয়ালসমূহৰ কাষত যাতে আপোনালোক সকলোৱে থিয় দিয়ক কিবা যদি যোগাযোগ কৰিব লাগে আমি আপোনালোক সকলোকে যোগাযোগ কৰাই দিম এই পৰিয়ালসমূহলৈ আমিও আহিবলৈ চেষ্টা কৰিছোঁ আমি পুনৰবাৰ উল্লেখ কৰিছোঁ এনেকুৱা যি পৰিয়াল আছে কণমানিসকল আছে আমি বুজাব পৰা নাই ভাষা নাই আমাৰ হাততো গতিকে আমি কি যিমানখিনি পাৰোঁ কৰিছোঁ আৰু আশা কৰিম সকলোৱে যাতে ওলাই আহি অন্তত সহায় কৰে আমি পুনৰবাৰ কৈছোঁ যে চন্তকত এই পৰিৱেশ হৈছে নৱজ্যোতি গগৈ আমি প্ৰয়োজন সাপেক্ষে আপোনালোকক ফোন নাম্বাৰো দিম যোগাযোগ কৰিব সকলোৰে লগত আৰু আমাৰ স্থানীয় সাংবাদিকসকল আছে ওচৰ চুবুৰীয়া আছে সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ ৰাইজলৈ অনুৰোধ জনাইছোঁ চৰকাৰলৈ অনুৰোধ জনাইছোঁ এনে পৰিয়ালসমূহৰ কাষত যাতে আমি সকলোৱে থিয় হৈ অন্তত সাহস হ'ব পাৰোঁ সেয়াই আমি কামনা কৰিছোঁ আৰু সকলোকে ইয়াৰ পৰা পুনৰবাৰ অনুৰোধ জনাইছোঁ সেয়া আছিল চন্তকৰ এই নৱজ্যোতি গগৈ ঘৰৰ আজিৰ পৰিৱেশ কাইলৈ তেখেতৰ দহা প্ৰিয় দৰ্শক যিজন নৱজ্যোতি গগৈ এটা গাহৰি বচাবলৈ গৈ নদীত উটি গৈছিল তেওঁ পত্নীয়ে যে কৈছে এটা গাহৰি বচালে আৰু আনটো গাহৰি বচাব নোৱাৰিলে এই যে গাহৰিটো বচাবলৈ গৈ মানুহজন যে গুচি গ'ল সেই দৃশ্যটো আমাৰ হাতত আহি পৰিছেহি চাওক কোনটো দৃশ্য আছিল এয়া যে দেখিছে আপুনি চাব এইজনে সেইজন মানুহ মানুহজনে এটা গাহৰি বচাবলৈ গৈছিল আৰু তাৰপিছত মানুহটোৱে নিজক বচাবলৈ চেষ্টা কৰিছে পিছে পিছে আৰু এজন মানুহ গৈছিল তেওঁ অৱস্থাটো দেখি পিছত যোৱা মানুহজনে তেখেতক বচাবলৈ চাইছিল তেখেতে এটা গাহৰিক বচাবলৈ গৈছিল আৰু পিছৰ মানুহজনে আপ্ৰাণ চেষ্টা কৰিছে সেই মানুহজনক বচাবলৈ এজন নহয় দুজন মানুহ নামিল শেষত মানুহজনক বচাবলৈ কিন্তু তেওঁলোকৰ চকুৰ সন্মুখতে মানুহজন উটি গুচি গ'ল এইটো পাৰৰ পৰা চিঞৰিছে চাওক মানুহজন যে ডুবি যায় জুবুৰ খাই যোৱা নিচিনাকৈ 2-3 বাৰ তেওঁ আমি যেতিয়া সাঁতোৰো বা নদী পুখুৰীত আমি জুবাৰ মাৰোঁ তেনেকৈ তেওঁ জুবুৰিয়াইছে আৰু তাৰপিছত মানুহজন নোহোৱা হৈছে চকুৰ সন্মুখতেই গাহৰি নালাগে পাৰৰ পৰা চিঞৰিছে গাহৰি নালাগে তেওঁক লাগে প্ৰিয় দৰ্শক এই যে এটা গাহৰিৰ মাত শুনিছে এই কাষত সেই বচোৱা গাহৰিটো তেওঁ ৰখাই থৈ গৈছিল সেই দৃশ্যটো আছিল আপোনালোকে মাতটো শুনিছে চাগৈ গাহৰিৰ মাতটো জেওৰাখনৰ কাষতে গাহৰিটো আছে আৰু দ্বিতীয় গাহৰিটো বচাবৰ কাৰণে তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল কাৰণ এগৰাকী
দৰিদ্ৰ পীড়িত কৃষকৰ কাৰণে এটা গাহৰিৰ মূল্য কিমান তেওঁ হয়তো সেইটো অনুভৱ কৰিয়েই পানীত জাপ দিছিল, গাহৰিটো বচাব বিচাৰিছিল আৰু গাহৰিটো বচাব নোৱাৰিলে। অৱশেষত গাহৰিও গ'ল, মানুহজনো গুচি গ'ল আৰু এতিয়া সেই মানুহজনৰে কাইলৈ দহা। 6 আৰু 8ত পঢ়া দুজনী ছোৱালীৰ এতিয়া অন্ধকাৰ ভৱিষ্যত। মানুহজনীয়ে দিক বিদিক হেৰুৱাই এতিয়া ক'ব নোৱাৰা হৈছে। কেৱল এয়াই নহয়, এই বিবেক জোকাৰি যোৱা, হৃদয় চুৰমাৰ কৰা এনেকুৱা দৃশ্যৰ পিছত আৰু এটা নিষ্ঠুৰ সত্য আপোনালোকৰ আগত ক'ব বিচাৰোঁ। আৰু এজন মানুহ হেৰুৱাৰ পিছত সেই মানুহগৰাকীৰ পত্নী কি পৰিৱেশৰ মুখামুখি হৈছিল হাতত কেঁচুৱা লৈ। মৃত মানুহজনক তুলিবৰ কাৰণে যেতিয়া মৃতদেহ পাইছিল, কোনো মানুহ আগবাঢ়ি যোৱা নাছিল, বহুতকে কাকুতি মিনতিও কৰিছিল। কাৰোবাৰ ঘৰলৈ যেতিয়া তেখেত গৈছিল, এগিলাচ পানী বা কিবা এটা বিচাৰিছিল, নাই, চুৱা লাগিব বুলি কোনেও তেওঁক একো দিয়া নাছিল। মানুহজনীৰ মুখেৰে অকণমান শুনকচোন কথাকেইটা, চাওক আপোনালোকে। এতিয়া 3 দিন মানুহটোক 3 দিনৰ মূৰত পাইছোঁ। মানুহ তুলিবলৈ ইমান হাত জোৰ কৰিছোঁ তুলিবলৈ, কিন্তু কোনো বোলে চুৱা লাগিব চুৱা লাগিব। আমি গৈছোঁ, লোকৰ ঘৰত খেদি দিছে আমাক। বেলেগ এজন বচাবলৈ যাওঁতে তেওঁ পানীত উটুৱাই নিলে। ময়ো জাপ মাৰিবলৈ গৈছিলোঁ, কিন্তু ছোৱালীজনীক লৈ মেলি নোৱাৰিলোঁ আৰু বচাবলৈ। মানে কলিজা ফাটি গৈছে আৰু যিহেতু এটা বুঢ়ী মাক আৰু ল'ৰা দুটা, কেনেকৈ তুলিম, কেনেকৈ কি কৰিম। দিন হাজিৰা কৰি খাইছিলোঁ। এই ল'ৰা ছোৱালীকেইটাক কেনেকৈ তুলি তালি ডাঙৰ কৰিম, সহায় কৰে যাতে অসমবাসী ৰাইজে। তাৰপাছত 3 দিন হৈ গৈছে, কোনো মানুহ এতিয়া পানী এগিলাচ সোধা নাই। মানুহক বিচাৰিব গৈছোঁ, মোৰ মানুহজনক উঠাই দিব। কোনো মানুহ বোলে ভাত খাই যাম, কোনোবাই কৈছে মোৰ কাম আছে মোৰ ঘৰত। তাৰপিছত এনেকৈ কৰি আহিলোঁ। আহোঁতে মই ক'লো নিজে ল'ৰাটোক, বেটা মই তোৰ ভণ্টিক ধৰিবি ৰাস্তাত, মই ল'ৰাটোৰ পাপাক টানি মেলি আনিম, উপায় নাই। জনমান উঠাই মেলি ৰাস্তাত থলে, কিন্তু মানুহ নাই ইয়াত। মানে মোক সান্তনা দিবলৈ কোনো মানুহ নাই। ল'ৰাটো বাগৰি বাগৰি ইয়াতে কান্দিছে। সিটো একোৱে নাজানে। ৰাতি আহিলে কয়, অ' মা গধূলিটো পাপাই আনি দিয়ে বিস্কুট, এতিয়াতো পানীত সোমালে কেতিয়া আহিব এনেকৈ কয়। এইজনীতো পাপা পাপা বুলি চিঞৰি থাকোঁতে যাতে লোকৰ ঘৰত আছোঁ। আছে ক'ত, খোৱা বোৱা কি কৰিছে? ঘৰটোতো অৱস্থাৰে আপোনালোকে দেখিলে, কেনেকৈ থাকিম এতিয়া। যদি আপোনালোকে যদি সহায় কৰে, ঘৰটো যদি সহায় বনাই দিয়ে, তেতিয়া থাকিব পাৰিম। নিয়মটো একো হোৱা নাই এতিয়ালৈকে। সকামটো শুকুৰবাৰে কৰিম বুলি ভাবিছোঁ, পাতিম বুলি। এতিয়া ঘৰ চৰ চফাও হোৱা নাই, মানুহো পোৱা নাই এনেকা চফা কৰিবলৈ। নাম্বাৰ তেখেতৰ মানে ফোন নাম্বাৰ নাই। আপোনাৰ নাম্বাৰটো 8011259609। প্ৰিয় দৰ্শক, এই যে মানুহবিলাক কি অৱস্থাৰ মুখামুখি হৈছে বাৰু, কি পৰিৱেশৰ তেওঁলোক মুখামুখি হৈছে। নিজৰ স্বামীৰ মৃতদেহটো উঠাবলৈ তেখেতে মানুহ বিচাৰি নাপালে। শেষত কোলাত থকা এই কেঁচুৱাটো আৰু তেওঁ যিটো প্ৰথম সন্তান তাৰ হাতত গতাই নিজে টানিছে গিৰিয়েকৰ মৃতদেহটো। 3 দিনৰ পিছত কাৰোবাৰ ঘৰত সেই কেঁচুৱাটোক এগিলাচ পানী খুৱাবলৈ বিচাৰি যেতিয়া তেওঁ চুৱা লাগিব বুলি কোনো পানী এগিলাচ দিয়া নাই, আমি সঁচাকৈয়ে কোনখন সমাজত বাস কৰিছোঁ বাৰু। বিবেক জোকাৰি যোৱা এই কথাবিলাক আৰু কোনো দিন কাৰো জীৱনলৈ নাহক, নঘটক ক'তো আচলতে। আৰু এনেকুৱা সময়ত চৰকাৰৰ ফালৰ পৰা একাংশ মানুহক বান সাহায্য দিয়াৰ নামত যিবিলাক বহুৱালি কৰিছে, বানাক্ৰান্তক যিবিলাক এক প্ৰকাৰ উপহাস কৰিছে, সেইবিলাক দৃশ্যও বন্দী হৈছে কেমেৰাত। হয়, বান সাহায্য পাইছে বানাক্ৰান্তই, চৰকাৰে কৰিছে, বহুত কৰিছে, নাই কৰা বুলি মই নকওঁ। কিন্তু এইখিনি সময়ত চৰকাৰতকৈ অসমৰ লাখ লাখ মানুহে যিখিনি
সহায় কৰিছে, যিখিনি সাহায্য দিছে, সেইখিনি নোহোৱা হ'লে চাগে চৰকাৰে দিক বিদিক হেৰুৱালেহেঁতেন। চৰকাৰৰ যিটো ফোপোলা স্বৰূপ আৰু বেছি উদং হৈ গ'লহেঁতেন হয়তো। সেয়া চৰকাৰে মানিব লাগিব। যিসকলে নামানে, যিসকলে উফাইদাং মাৰি কৈ আছে পৰ্যাপ্ত টকা আছে, পৰ্যাপ্ত সাহায্য পাইছে, মই আপোনালোকক কওঁ নাই পোৱা, বহুত অঞ্চলত নাই পোৱা। মিছা কথা কৈ আছে আপোনালোকে। এই মানুহবিলাকক, বুভুক্ষু জনতাক উপহাস কৰিছে একাংশ জনপ্ৰতিনিধিয়ে, একাংশ বিষয়াই। কিমান আৰু তললৈ নামিব? মানুহৰ আত্মসন্মান আছে, তেওঁলোক বানাক্ৰান্ত হ'ব পাৰে। বুভুক্ষু জনতাক লৈ আচলতে সেই পৰ্যায়ত জঘন্য নিকৃষ্ট কাম কাজ হ'ব নালাগে। কি হৈছে চাওকচোন, আন এটা দৃশ্য চাওক। বান সাহায্য কি দিছে আমি আজি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আৰু প্ৰতিদিন টাইম এক্সক্লুচিভ আমি দেখুৱাম। চাওক, এয়া চাওক, সমজিলা প্ৰশাসনে এইখন হৈছে তেল, এয়া দিছে বান সাহায্য। আপোনাৰ পৰিয়ালত সদস্য কিমান আছে? আমাৰ সদস্য ডাঙৰ 6জন আৰু সৰু 2জন, 8জন টোটেল। 8জন সদস্যৰ কাৰণে এইখন হৈছে মিঠাতেল। এইটো যে সৰু টোপোলা দেখিছে, এই টোপোলাটোত আছে নিমখ, আৰু এইকেইটা চাওক, এইকেইটা হৈছে দাইল, আৰু এয়া হৈছে চাউল। এটা পৰিয়ালে নহয়, এইটো আন এটা পৰিয়াল। মই প্ৰথমে দৃশ্যসমূহ দেখুৱাই লৈছোঁ। চাওক, তেলকণ চাওক, এইখন হৈছে তেল, এয়া এই কেইমুঠি হৈছে দাইল, আৰু আপোনাৰ পৰিয়ালত সদস্য কিমান? 6জন সদস্যৰ কাৰণে আজি 8 দিনে এই জলবন্দী হৈ থকা লোকক, এয়া হৈছে দেৰগাঁও সমজিলা প্ৰশাসন। এয়া হৈছে চাওক, এটেনশ্যন দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, দেৰগাঁও সমষ্টিৰ সন্মানীয় সমজিলা আয়ুক্ত। আপুনি চাওক, আপোনাৰ বিভাগে বন্যাৰ্তক সাহায্যৰ নামত কি ধৰণৰ এক বহুৱালি, 8 দিনকৈ জলবন্দী হৈ থকা লোকক কেনেদৰে, চাওক, এই আমাৰ গাঁৱত যেতিয়া সকাম পাতে, সকামত ভোজনি দিয়ে, ভোজনি দিওঁতেও ইয়াতকৈ সামগ্ৰী কিন্তু ইয়াতকৈ সৰহকৈ দিয়ে। আৰু এয়াই হৈছে দেৰগাঁও সমজিলা প্ৰশাসনৰ যিটো বিয়াগম বিভাগ, দুৰ্যোগ প্ৰশমন বিভাগ, আৰু দুৰ্যোগৰ সময়ত কেনেদৰে বন্যাৰ্তক তেওঁলোকৰ আত্মসন্মানত আঘাত কৰা এক কাম কৰিছে দেৰগাঁও সমজিলা। আমি সেই পৰিৱেশটো দেখুৱাইছোঁ, আমি কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ যিহেতু আজি কিমান দিনৰ পৰা বানত জলবন্দী হৈ আছে, আৰু কি প্ৰথমে মই প্ৰতিদিন টাইমক এই বানাত্যৰ মাজত আহি আমাৰ নিউজ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যোৱা দেওবাৰৰ পৰা আজি সোমবাৰ পৰা 9 দিনত ভৰি দিলে, 9 দিনত গোটেই আমাৰ ঘৰৰ পৰিয়াল, পশুধনৰ পৰা ইত্যাদি কৰি গোটেই অৱস্থা কাঢ়ি লৈ গৈছে, কঠীয়া মৰিছে। আপোনালোকে দেখিছে, মই কেমেৰা পাৰ্চনে দেখুৱাবলৈ অনুৰোধ কৰিম কিমান জলমগ্ন। আজিও পানী সামকটা নাই, ঘৰৰ পৰা ওলাইছে, কিন্তু বাৰীঘৰত এতিয়াও আছে। কিন্তু মই জিলা প্ৰশাসনক দেৰগাঁও সমজিলা প্ৰশাসনক এটাই অনুৰোধ জনাইছোঁ, বন্যাৰ্তৰ সাহায্যৰ নামত আমাক বহুৱালি কৰিব নালাগে, আমাৰ আত্মসন্মান নষ্ট কৰিব নালাগে। এইবাৰ আমি দেখুৱাবলৈ লাজ লাগিছে, আমি সকাম পাতিলে ভোজনি অলপ বেছিকৈ দিওঁ। এইকণেই মিঠাতেল 8 দিনৰ কাৰণে, আৰু এয়া নিমখ চাওক আপোনালোকে, এয়া নিমখৰ পেকেটটো এপোৱাৰ পেকেট, আকৌ 2 ভাগ কৰি দিছে, আৰু এয়া দাইল, আৰু এয়া চাউল, 4 কেজি চাউল। এয়াই দি প্ৰশাসনে আমাক বন্যাৰ্তক যি আত্মসন্মান, সেই আত্মসন্মান কাহিনী দিন অপমান নকৰাই ভাল ন। এইবোৰ ইমান কম বস্তু নিদিয়াই ভাল, দি যদি 2 দিন